ৰাজ্যৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি হয় ক'ব লাগিব আচলতে যি ৰাজ্যৰ বান পৰিস্থিতি সেই বান পৰিস্থিতি এতিয়াও প্ৰায় অপৰিৱৰ্তিত বুলিয়ে ক'ব পাৰি আৰু কালিৰ দিনটোত আমি শিৱসাগৰৰ যি বিস্তীৰ্ণ অঞ্চল পানীৰ তলত ডুব গৈছিল আমি সেই দেখুৱাইছিলোঁ আৰু বৰ্তমান সময়ত মই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মুখত আছোঁ আৰু মই যদি প্ৰথমে দৃশ্য দেখুৱাওঁ যে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ চৌহদ পানীৰ তলত ডুব গৈছে আৰু জলমগ্ন হৈ পৰিছে এই যি শিৱসাগৰ বিশ্ববিদ্যালয়ৰ যি মূল দুৱাৰ সেই মূল দুৱাৰ এতিয়া দেখিবলৈ পোৱা গৈছে তোৰণ এতিয়া পানীৰ তলত ডুব গৈছে আৰু ক'ব লাগিব যে কালিৰ দিনটোত যি নাজিৰা চৰাইদেউ আজি যি সমূহ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈছিল তাৰ বাঢ়নী পানী কমাত এতিয়া বাঢ়ি আহি বিস্তীৰ্ণ অঞ্চল ডুবাই পেলাইছে আৰু শেহতীয়াকৈ আজি যদি মই নিশাৰ কথা কওঁ যে নিশাৰ ভাগত কালুগাঁও জয়সাগৰ সুন্দৰপুৰ সমান্তৰালভাৱে জেৰেঙা পথাৰ ৰুদ্ৰসাগৰ আদি বিস্তীৰ্ণ অঞ্চল সপোন নগৰ জয়ানগৰ আদি বিস্তীৰ্ণ অঞ্চল ডুবাই পেলাইছে আৰু এই যদি মই যোৱা নিশাৰ ছবিখনৰ কথা কওঁ যে এই যোৱা নিশা এই যিসমূহ নতুনকৈ অঞ্চল প্লাবিত কৰিছে তাৰ ফলত কিন্তু যথেষ্ট সংখ্যক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে শিৱসাগৰ জিলাত শিৱসাগৰ নাজিৰা চৰাইদেউ আদিত তিনিজনকৈ মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰীয়ে ইতিমধ্যে বান পৰিস্থিতি বুজ লৈ উদ্ধাৰ অভিযান চলাইছিল আৰু তাৰ পাছত এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে নাজিৰা চৰাইদেউ বা যিসমূহ স্থান আছিল বা আমি কালি বাঁহগড়ৰ পৰিৱেশ দেখুৱাইছিলোঁ তাৰ বাঁহগড়ৰ ওপৰেদি যি পানী বৈ আহিছে সেই পানী বৈ আহি সমান্তৰালভাৱে এই যি নতুনকৈ শিৱসাগৰ নগৰৰ উপকণ্ঠ যিসমূহ অঞ্চল সেই অঞ্চলসমূহ বুৰাই পেলাইছে আৰু ক'ব লাগিব যে এই সময়ত কিন্তু ৰাইজ যথেষ্ট সংকটত পৰিছে আৰু সকলোৱে এই সময়ত এটাই আশা কৰিছে যে চৰকাৰে বা প্ৰশাসনে যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান চলাওক আৰু এই যদি মই অঞ্চলটোৰ কথা কওঁ যে জয়ানগৰ সপোন নগৰ বা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ যি উপকণ্ঠ অঞ্চল সেই অঞ্চল যোৱা নিশা পানীৰ কবলত পৰিছে সমান্তৰালভাৱে জয়সাগৰত থকা যি CRPF কেম্প সেই CRPF কেম্প ইতিমধ্যে পানীৰ CRPF কেম্প ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু সুন্দৰপুৰ আমি কৈছোঁৱে যে সুন্দৰপুৰৰ যি বিস্তীৰ্ণ অঞ্চল কালুগাঁৱৰ বিস্তীৰ্ণ অঞ্চল খৰিকটীয়া আলি সমান্তৰালভাৱে যি বৰালি ক'ব লাগিব যে এই যি বৰালি কোনো কেতিয়াও আচলতে এই বৰালিৰ সমীপৱৰ্তী ৰাইজে কেতিয়াও বানৰ সন্মুখীন হোৱা নাছিল আৰু এই যি ডাৱৰ বিস্ফোৰণ নাগালেণ্ডত হোৱা যি ডাৱৰ বিস্ফোৰণৰ ফলত যি অনাহুত পৰিৱেশ সৃষ্টি হ'ল তাৰপিছত ক'ব লাগিব যে এই যি জলপ্ৰলয় শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আৰু মই এতিয়া পোনপটীয়াকৈ মোৰ লগত কেমেৰা পাৰ্চন হিমাংশু নেওগ আছে আৰু হিমাংশু নেওগে সমগ্ৰ পৰিৱেশ দেখুৱাইছে যে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ যি চৌহদ ইতিমধ্যে জলমগ্ন হৈ পৰিছে ইয়াৰ যিসমূহ দোকান পোহাৰ আছিল সকলো জলমগ্ন হৈ পৰিছে আৰু বহু লোক এতিয়াও এই পানীৰ মাজত কিন্তু আবদ্ধ হৈ আছে উদ্ধাৰ অভিযান চলিছে কিন্তু ক'ব লাগিব যে নাজিৰাৰ যি ভয়ংকৰ নাজিৰা অঞ্চলত বা চেৰেকাপাৰ আমি কালি চেৰেকাপাৰৰ পৰিৱেশ দেখুৱাইছিলোঁ তাত যিসমূহ লোক ইতিমধ্যে আবদ্ধ হৈ পৰিছিল তাত প্ৰশাসন বা যি কালিৰ দিনটোত এয়াৰফ'ৰ্চেও কালি এয়াৰলিফটিং কৰিছে গোটেইখিনি উদ্ধাৰ অভিযান চলি আছে কিন্তু ৰাতি যি আচলতে এই অনাহুত পৰিৱেশ সৃষ্টি হ'ল এই জয়সাগৰ উপকণ্ঠ অঞ্চলত তাত কিন্তু স্থানীয় ৰাইজেই তৎপৰতাৰে আচলতে উদ্ধাৰ অভিযান চলাবলগীয়া হ'ল স্থানীয় ৰাইজ আছে দাদা মই আপোনাৰ কাষলৈ আহিছোঁ আহকচোন অকণমান মই জানিব বিচাৰিম আচলতে যোৱা নিশা অকস্মাত এই পৰিৱেশ সৃষ্টি হ'ল আপোনালোকে তৎপৰতাৰে স্থানীয় ৰাইজক উদ্ধাৰ কৰিছে বা বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতি হৈ আছে কালি ৰাতিপুৱা ঠিক 9 বজামানত লাহে লাহে অলপ আছিলে তাৰ পৰা সঘনে বাঢ়ি প্ৰকাণ্ড ৰূপ ল'লে ভয়াৱহ ৰূপ ল'লে আৰু এই সোঁতত এখন দোকানৰ বেৰো লৈ গ'ল আৰু এইটো অঞ্চল হলগুৰি নাজিৰা মঠিয়াচিগা মেছাগড় গোটেই অঞ্চলটো আমাৰ পহুগড়লৈকে গোটেই ৰাস্তা ঘাট পূৰা ভৰপূৰ হৈ গ'ল পানীৰে আৰু এই পানীৰ ফলত মানুহ ঘৰত থাকিব পৰা নাই ৰাস্তাত আছে মানুহৰ গাড়ী চাৰি চব ৰাস্তাতে থৈছে মানুহৰ বহুত লোকচান হৈছে গৰু ছাগলীৰ পৰা আদি কৰি সকলো বস্তু মানুহৰ ক্ষতি হৈছে গতিকে কি ক'ম বানে ভয়াৱহ ৰূপ লৈছে আৰু মানুহৰ যথেষ্ট কষ্ট হৈছে সেই কষ্টখিনি যাতে চৰকাৰে বুজি পায় তাকে অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ আচলতে ক'ব লাগিব এই শিৱসাগৰীয়া পৰিৱেশ আৰু স্থানীয় ৰাইজ যেতিয়া ওলাই আহিছে মই কৈছোঁৱে যে যি বানাক্ৰান্ত পৰিৱেশ সেই পৰিৱেশৰ ফলত আচলতে ৰাইজ ঘৰত থাকিব পৰা নাই ঘৰ বাৰী য'তেই আছে ত'তেই এৰি ৰাইজ আচলতে ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ কি পৰিৱেশ হৈছে কি ধৰণে মোকাবিলা হৈছে কালিতকৈতো বাৰু অলপ কমিছে আজি কিন্তু আমাৰ এই যিটো চিপাহীগাঁও অঞ্চলত এতিয়াও মানুহবোৰ ঘৰৰ ভিতৰতে বন্দী হৈ আছে খোৱা পানী ব্যৱস্থা পোৱা নাই আৰু আমিও নিজেও সহায় কৰিবলৈ যাব পৰা নাই এনেকুৱা এটা ভয়ানক পৰিস্থিতি এই বিষয়ত চৰকাৰে যাতে খোৱা পানী লগতে কিবা খোৱা বস্তু যোগান ধৰে এয়ে আমি অনুৰোধ জনালোঁ অতি শীঘ্ৰে দিব লাগে মানে নহ'লে সেইখিনি মানুহ কালি 2টা বজাৰ পৰা আজি পৰ্যন্ত এতিয়া বৰ্তমান 8টামান বাজিছে এই পৰ্যন্ত মানে একো খাবলৈ পোৱা নাই পানী ব্যৱস্থা নাই গোটেই ঘৰৰ ভিতৰত একঁকাল পানী সোমাই আছে আমাকো যথেষ্ট ফোন কৰিছে কিন্তু আমিও নিৰুপায় আমিও নিজৰ ঘৰো বুৰি আছে আমাৰ সেইকাৰণে মানে অতি শীঘ্ৰে মানে যদি প্ৰশাসনে এই অঞ্চলটো চিপাহীগাঁও অঞ্চলটো আমাৰ সুন্দৰপুৰ অঞ্চলৰ মানুহক খোৱা বস্তু যোগান ধৰে পানী বিশেষকৈ লগতে কিবা চিৰা গুড়জাতীয় গাখীৰ
যাতে নিজৰ হেৰিটো মানে জীয়াই ৰাখিব পাৰে। মানে ভোকত মানে সৰু ল'ৰা ছোৱালীবোৰ মানে ঘৰৰ ভিতৰত সোমাই মানে বহুত মানে অসহনীয় অৱস্থা। সেই বিষয়ে মানে আপোনালোকৰ যোগেদি আমি অৱগত কৰালোঁ প্ৰশাসনক, অতি শীঘ্ৰে যাতে মানুহখিনি কিবা এটা দি উদ্ধাৰ কৰে যেন। ধন্যবাদ জনাইছোঁ। মই তেতিয়া আপোনাৰ কাষলৈ আহিছোঁ। এক অৱৰ্ণনীয় পৰিৱেশ, কি ক'ব বৰ্তমান সময়ত? অৱৰ্ণনীয় পৰিৱেশ মানে প্ৰতিঘৰ মানুহৰ প্ৰায় আঁঠুৰ ওপৰত, আমাৰো এককাল। গতিকে যিখিনি বস্তু দৌৰা দৌৰি কৰি উলিয়াব পাৰি উলিয়ালোঁ, বাকীবোৰ থাকি গ'ল আৰু। এতিয়া মূল্যৱান বস্তুখিনিয়ে থাকি গ'ল। ডিভানৰ কাপোৰ কানি ভিতৰতে উপঙি আছে। তাতকৈ ডাঙৰ কথা হৈছে খাদ্য সমস্যা। পানী নাই, কাৰণ য'ত বা পানীৰ ব্যৱস্থা আছিলে সেইবোৰ ডুবি গ'ল। ল'ৰা ছোৱালীবোৰ কষ্টত আছে এতিয়া। আৰু আমাৰ যিটো চৰকাৰৰ ফালৰ পৰা কিবা এটা সামান্য যদি কিবা এটা দিলে হয় খাদ্যৰ নামত, তেতিয়াও ভাল আছিলে। কালি ৰাতিটো তেনেকৈ গ'ল, এতিয়ালৈকে কি কৰে এতিয়ালৈকেতো কোনো খবৰেই নাই। আহিলে ভাল আছিলে আৰু আমি এটা অনুৰোধ কৰিছোঁ যাতে অন্ততঃ ল'ৰা ছোৱালীখিনি বা আমি ডাঙৰে হ'লেও খাবই লাগিব, কিবা এটা পাতলীয়া দিলে হয়। হয়, স্থানীয় এজন যুৱক আছে যে মই অভিনৱ আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপুনি এই কালিৰ পৰা দেখিছোঁ যে আপুনি তৎপৰতাৰে ৰাইজৰ উদ্ধাৰ অভিযানত আপুনি অংশ লৈছে। বৰ্তমান সময়ত কেনেকুৱা পৰিৱেশ, কি ধৰণে সাজু হোৱা হৈছে, কি ক'ব? আচলতে শিৱসাগৰ নহয়, এখন মহাসাগৰলৈ আচলতে পৰিণত হৈছে। সমগ্ৰ শিৱসাগৰত এতিয়া বানৰ কবলত, যিহেতু জাঁজি আৰু দিখৈ এটা সময়ত আচলতে প্ৰেমৰ নদী হিচাপে খ্যাত আছিলে, এতিয়া মহাপ্ৰলয়ে আচলতে ধাৰণ কৰিছে। আজি হাঁহচৰা চক, আজি চেৰকাপাৰ, নাজিৰা, আজি জয়সাগৰ, চুন্দৰপুৰ, মেছাগৰ, বগীদৌল, জাঁজি, টিয়ক ইত্যাদি বিভিন্ন অঞ্চলত আচলতে মহাপ্ৰলয়ে আচলতে সৃষ্টি হৈছে। বানৰ তাণ্ডৱ, অন্ন বাসস্থান আচলতে হেৰুৱাইছে, খাদ্য অভাৱ হৈছে, পশুধনৰ কাৰণে আচলতে হাহাকাৰ অৱস্থা হৈছে। শিৱসাগৰত এতিয়া আচলতে পানী আৰু পানী। অসমৰ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৎক্ষণিকভাৱে ইয়াত নিৰ্দেশ দিয়া মতে মন্ত্ৰীকেইজন আহি উপস্থিত হৈছে। হেলিকপ্টাৰে আচলতে উদ্ধাৰ অভিযানৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে, কিন্তু কোনো পধ্যে আচলতে কোনো ফালৰ পৰা আচলতে সহযোগিতা পোৱা নাই। সকলোৱে আচলতে চকুত চকুলো। মাত্ৰ শিৱসাগৰ নগৰৰ মাজডোখৰহে কিছু অংশ ওলাই আছে, বাকী সকলো বানৰ কবলত। এতিয়া 90% আচলতে বানৰ কবলত পৰিছে। আৰু আজি কিছু আচলতে সকাহ বুলি ক'ব লাগিব, অলপ হ'লেও দিখৌ পানীটো আজি কমিছে যদিও জয়সাগৰ এই বিশ্ববিদ্যালয়কে ধৰি চুন্দৰপুৰ অঞ্চল বিচ্ছিন্ন বানত।